নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ, বুলডোজাৰৰ শব্দত কঁপিব নামনি অসম, শীঘ্ৰেই হ'ব ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে তালিকা। বুলডোজাৰৰ শব্দত কঁপিব নামনি অসম, হ'ব ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে তালিকা। 8 আৰু 10 জুলাইত হ'ব মহা উচ্ছেদ অভিযান। 10 জুলাইত গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত হ'ব বৃহৎ উচ্ছেদ অভিযান। 8 জুলাইত ধুবুৰীৰ চাপৰতো চলিব উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখলমুক্ত কৰি চাপৰত নিৰ্মাণ কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে হ'ব উচ্ছেদ অভিযান। যিসকল লোকৰ ম্যাদী পট্টা আছে সেইসকলক চৰকাৰে দিব ক্ষতিপূৰণ। চৰকাৰী ভূমি দখল কৰি থকা সকলক চৰকাৰী ভূমি এৰাৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। মছজিদত বিশেষ মাংস পেলোৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই কাম কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আমাক নিষিদ্ধ মাংসও নালাগে, বিশেষ মাংসও নালাগে। নামঘৰ মছজিদত মাংস পেলালেই লোৱা হ'ব কঠোৰ একশ্যন। মন্দিৰ মছজিদত মাংস পেলোৱা কাণ্ড বন্ধ হ'ব লাগে, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এই কাম কৰাসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। নিষিদ্ধ মাংস পেলালে বিশেষ মাংসও পেলাব, নিষিদ্ধ মাংসও পেলাব নালাগে, বিশেষ মাংসও পেলাব নালাগে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নামঘৰতো মছজিদত ক'তো মাংস পেলাব নালাগে। অসমত শান্তি আৰু প্ৰগতি লাগে, মাংস বিতৰ্ক নালাগে। নিষিদ্ধ বা বিশেষ মাংস পেলালেও আন্দোলন হ'ব। কোনোৱে এইবোৰ কাম কৰি আইন হাতত তুলি ল'ব নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আইন হাতত তুলি ল'লেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বুলি মন্তব্য কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাব লৈছোঁ। গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। খিলঞ্জীয়াৰ মাটি মুখ্যমন্ত্ৰীক কাঢ়ি দিব নিদিওঁ, গৌৰৱ গগৈৰ গৰ্জন। যিহেতু উচ্ছেদ অভিযান বৰ্তমান চলি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ তালিকা প্ৰকাশ কৰিছে যে নামনি অসমত এইবাৰ ইতিহাসৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ হ'বলৈ গৈ আছে। গতিকে এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কি মন্তব্য কৰিছে? খিলঞ্জীয়াৰ মাটি মুখ্যমন্ত্ৰীক কাঢ়ি ল'বলৈ নিদিওঁ, এয়া গৌৰৱ গগৈৰ মন্তব্য। গৰু গাহৰিৰ ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি RSSৰ জালত আমি কেতিয়াও ভৰি নিদিওঁ। কাৰ্বি আংলঙক মিনি মণিপুৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। অসমক আমি দ্বিতীয় মণিপুৰ হ'বলৈ কেতিয়াও নিদিওঁ। চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল গৌৰৱ গগৈ। খিলঞ্জীয়াৰ মাটি মুখ্যমন্ত্ৰীক কাঢ়ি ল'বলৈ নিদিওঁ। গৰু গাহৰিৰ ৰাজনীতি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি RSSৰ জালত আমি কেতিয়াও ভৰি নিদিওঁ বুলি গৌৰৱ গগৈ মন্তব্য কৰিছে। লগতে গৌৰৱ গগৈ কৈছে, যেনেকৈ গৰু মাংস গাহৰি মাংসক লৈ বিতৰ্ক বৰ্তমান চলি আছে, মুখ্যমন্ত্ৰীয়ে এই গৰু মাংস আৰু গাহৰিৰ মাংসক লৈ পেলাই বিতৰ্কিত মন্তব্য কৰিছে, লগতে বিভ্ৰান্ত কৰিছে সাধাৰণ জনসাধাৰণক। তাৰ ওপৰত গৌৰৱ গগৈ কৈছে যে বিজেপি আৰু RSSে যি জাল পাতিছে সেই জালত আমি কেতিয়াও ভৰি নিদিওঁ। কাৰ্বি আংলঙক মিনি মণিপুৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। অসমক আমি দ্বিতীয় মণিপুৰ হ'বলৈ কেতিয়াও নিদিওঁ বুলি। ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবিছে, কম টকাত আপুনিও কৰিব পাৰিব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত এটা লিংক দিয়া হৈছে, তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট
সানি বিজনেছ আইডিয়াছ ইউটিউব চেনেলটো খোল খাব। ইয়াতে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ আইডিয়াসমূহ আছে। অসমত নথকা নতুন ব্যৱসায় কেনেদৰে কৰিব পাৰিব, ঘৰতে মছলা পেকেট বনাই কেনেকৈ ব্যৱসায় কৰিব পাৰিব, খৰচ মাত্ৰ 1 টকা, লাভ 9 টকা। এনেধৰণৰ যদি ব্যৱসায়সমূহ আপোনালোকে কম টকাত কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এতিয়াই যাওক, চেনেলটো ছাবস্ক্ৰাইব কৰক। এইটো যোনটো ছাবস্ক্ৰাইব বটন আছে দেখিব পাৰিছে আপোনালোকে, এই ছাবস্ক্ৰাইব বটনত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। যেতিয়াই মই আপোনালোকক ব্যৱসায় আপডেটসমূহ দি যাম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। গতিকে এতিয়াই যাওক, ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি নতুন নতুন ব্যৱসায়সমূহ কৰি আপোনালোকে উপকৃত হ'বলৈ পাৰিব, লগতে মাহেকত বহু টকা উপাৰ্জন কৰিবলৈ পাৰিব এনেধৰণৰ সৰু সুৰা ব্যৱসায়সমূহ কৰি। 4 নম্বৰ খবৰটি হৈছে উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি, কিদৰে ক'ত কৰিব আবেদন, চৰকাৰে কৰিলে বিশেষ ঘোষণা। কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে নেকি? কিদৰে ক'ত কৰিব আবেদন, চৰকাৰে কৰিলে বিশেষ ঘোষণা। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলেই পাব ভূমি। বসুন্ধৰা 3.0 পৰ্টেলত গৈ কৰিব পাৰিব আবেদন। ভেটিৰ বাবে 1 বিঘা ভূমি, খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ৰণোজ পেগুৰ। বেদখলকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়াও উচ্ছেদ হৈছে। 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে। কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে নেকি? সকলো খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। কিদৰে ক'ত কৰিব আবেদন, চৰকাৰে কৰিলে বিশেষ ঘোষণা। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলেই পাব ভূমি। বসুন্ধৰা 3.0 পৰ্টেলত গৈ কৰিব পাৰিব আবেদন। ভেটিৰ বাবে 1 বিঘা ভূমি, খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ৰণোজ পেগুৰ। 5 নম্বৰ খবৰটি হৈছে মুছলমানক নিষিদ্ধ মাংস খোৱা বন্ধ কৰাৰ আহ্বান অসম মিয়া পৰিষদৰ। নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ কৰাৰো দাবী সংখ্যালঘুৰ। মুছলমানক নিষিদ্ধ মাংস খোৱা বন্ধ কৰাৰ আহ্বান অসম মিয়া পৰিষদৰ। নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ কৰাৰো দাবী সংখ্যালঘুৰ। মুছলমানে ৰাজ্যৰ শান্তিৰ বাবে নিষিদ্ধ মাংস এৰিবলৈ সাজু। কোনো মুছলমানে ৰাজ্যত অশান্তি নিবিচাৰে। নিষিদ্ধ মাংস খোৱা বন্ধ কৰিবলৈ মুছলমান সমাজক আহ্বান। গুৱাহাটীৰ মছজিদত গাহৰিৰ মাংস উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ। মছজিদত বিশেষ মাংস থৈ অহা অথবা মিয়া বুলি তাচিল্য কৰাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। বিশেষ মাংস, নিষিদ্ধ মাংস এইবোৰ কাণ্ড মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ কাৰণ। নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ কৰাৰো আহ্বান মিয়া পৰিষদৰ। মুছলমানক নিষিদ্ধ মাংস খোৱা বন্ধ কৰাৰ আহ্বান অসম মিয়া পৰিষদৰ। নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ কৰাৰো দাবী সংখ্যালঘুৰ। শেহতীয়া খবৰটি হৈছে অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ নাগৰিক সমাজৰ শান্তিৰে শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক সমাজৰ শক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে মই নাগৰিক সমাজৰ শক্তিৰ কাষৰ পৰা দেখিছিলোঁ। তথ্য জনাৰ অধিকাৰ আইন আৰু MGNৰেগাৰ দৰে আঁচনি নাগৰিক সমাজৰ আন্দোলনৰ ফলত সম্ভৱ হৈ উঠিছিল। তেওঁ লগতে উল্লেখ কৰে যে নাগৰিক সমাজৰ সীমাবদ্ধতা উপলব্ধি কৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। 2001 চনত অসমৰ আৰ্থিক সংকটৰ সময়ত কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক কৌশলৰ জৰিয়তে পৰিস্থিতি সলনি কৰা হৈছিল। তেওঁ সকলো নাগৰিক সমাজ আৰু ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্য গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ মহাজোঁট গঠনৰ ব্যৰ্থতাই তেওঁলোকৰ পৰাজয়ৰ কাৰণ হৈছিল। তেওঁ কয়, আমি সেই ভুলৰ পুনৰাবৃত্তি নকৰোঁ, আমি কৌশলগতভাৱে আগবাঢ়িব লাগিব। তেওঁ অসমৰ ভোটৰ তালিকাত বিসংগতিৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে প্ৰায় 20% ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নাপালে। নিৰ্বাচন আয়োগৰ ছয়তানি এতিয়াৰ পৰা আৰম্ভ হৈছে। ভোটাৰৰ ওপৰত RSSে আক্ৰমণ কৰিছে। তেওঁ ৰাইজৰ সজাগ কৰি তোলাৰ ভোটাৰ তালিকা পৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ ৱেবছাইট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে আৰু নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া বুজাই দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মই ব্যক্তিগতভাৱে খবৰ পাইছোঁ যে ইতিমধ্যে প্ৰথম পৰ্যায়ত পুনৰীক্ষণৰ কাম হৈ গৈছে।
পুনৰ দ্বিতীয় পৰ্যায়ৰ পুনৰীক্ষণ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ সমালোচনা কৰি গগৈয়ে কয় যে জনজাতি অঞ্চলৰ মাটিৰ ওপৰত চৰকাৰৰ লোভৰ ফলত জনজাতি সম্প্ৰদায়ৰ মাজত অসন্তোষ বাঢ়িছে। তেওঁ কয় যে আজি কৃষক নাগৰিকে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে এজনো অসমীয়া এজনো ভাৰতীয়ৰ ভোট দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি ল'বলৈ নিদিওঁ। আমাৰ দায়িত্ব আমি সকলোৱে ল'ব লাগিব। ৰাইজে আমাক ভোট দিব বিচাৰে। আমি ট্ৰাইবেলৰ মাটিত হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে। ক'ৰবাত 9,000 বিঘা, ক'ৰবাত 18,000 বিঘা, ক'ৰবাত 12,000 বিঘা, ক'ৰবাত 6,000 বিঘা ল'ব বিচাৰিছোঁ, কিয়নো ট্ৰাইবেল মানুহৰ ওচৰত ভূমিপট্টা নাই। স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্ব ইমানে দুৰ্বল যে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্দেশ দিয়ে তাকেই কৰিবলৈ বাধ্য হয়। নিজৰ জনজাতিৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। আমি অসমৰ খিলঞ্জীয়াৰ মাটি হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি লৈ যাবলৈ নিদিওঁ। মানুহৰ স্বাভিমান আছে, আকাংক্ষা আছে, সপোন আছে, এই বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৰু গাহৰিৰ কথা কৈ আমাৰ আশাবোৰত চেঁচা পানী পেলাইছে, সমাজত বিভ্ৰান্তি কৰিব বিচাৰিছে। আমি ৰাইজক বুজাব লাগিব যে আমি RSSৰ জালত ভৰি দিব নালাগে। অহা বছৰ এই সাম্প্ৰদায়িক চৰকাৰক বিদায় দিব লাগিব। বড়ো মানুহ, কাৰ্বি মানুহৰ আৱেগ কি আমি বুজিব লাগিব। আমি বুজিব লাগিব ৰাভা মানুহৰ আৱেগ কি, লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আৱেগ কি। আমি এই কথা ক'ব লাগিব যে আমি সাংবিধানিক সন্মান দিব লাগে। সকলো নাগৰিকক সম অধিকাৰৰ দিয়াৰ কথা ক'ব লাগিব। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধিক, বঙালীভাষী সকলোকে আমি সমমৰ্যাদাৰে জীয়াই থাকিব দিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু কংগ্ৰেছে সকলোৰে হৈ মাত মাতিব। তেওঁ অভিযোগ কৰে যে কাৰ্বি আংলং আৰু কোকৰাঝাৰ, ওদালগুৰিত মণিপুৰৰ দৰে পৰিস্থিতি সৃষ্টিৰ চেষ্টা চলিছে। তেওঁ সকলো সম্প্ৰদায়ৰ আৱেগক সন্মান জনাই সংবিধানৰ মৰ্যাদা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰাবৃত্তি কৰে। গৌৰৱ গগৈয়ে ঘোষণা কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ অকলশৰীয়াকৈ নহয়, সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হ'ব। তেওঁ ৰাইজক RSSৰ প্ৰভাৱৰ পৰা সজাগ থাকিবলৈ আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।